লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কোনে কি মাংস খাব এইটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে চাব নালাগে যে কোনে কি মাংস খাব সেইটো মুখ্যমন্ত্ৰীয়ে চোৱা বিষয় হবই নোৱাৰে মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ৰাস্তা ঘাট বনোৱাৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে অসমখন কিমান ওপৰলৈ লৈ যাব পাৰি সেই ৰাজনীতি কৰক পাঁচ ৰাজ্যৰ ভিতৰত অসমখন কিমান উন্নত কৰিব পাৰি সেই ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে অসমখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ৰাজনীতি কৰক কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় চাই আছে কোনে কি মাংস খাব কোনে কি নাখাব এই বিষয়বোৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিলে শোভা নাপায় এনেধৰণে এতিয়া জাঙুৰ খাই উঠিছে ৰেজাউল কৰিম চৰকাৰ সমগ্ৰ ৰাজ্যত বৰ্তমান সময়ত নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত আমচুৰ প্ৰতিক্ৰিয়া আহি পৰিছে ৰেজাউল কৰিম চৰকাৰে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী গৰাকীক এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰণৰ ৰাজনীতি কৰাটো হসাকৈ বৰ বেয়া কথা হৈছে অসমখনৰ বাবে যথেষ্ট বেয়া কথা হৈছে যথেষ্ট বেয়া প্ৰভাৱ পৰিব মুখ্যমন্ত্ৰীয়ে চাবই নালাগে কোনে কি মাংস খাব এই ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে এনে ধৰণে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনাইছে সবিস্তাৰে নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰেজাউল কৰিম চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কোনে কি মাংস খাব কি নাখাব হেয়া মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় এনেকৈ কলে ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক অসমখন উন্নতি কৰক অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাওক মুখ্যমন্ত্ৰীয়ে ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে যি ৰাজনীতি কৰে কৰক ৰাজনীতিৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে কৰক কিন্তু মাংস কোনে খাব কি খাব এইবোৰ কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ৭১ৰ পিছত অহা বাংলাদেশী বিতৰণৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে যি ৰাজনীতি কৰে কৰক কিন্তু কোনে কি মাংস খাব এই ৰাজনীতি অন্তত নকৰক মুখ্যমন্ত্ৰীয়ে অসমখন ৫খন ৰাজ্যৰ অন্যতম কৰি তোলক মাংসৰ ৰাজনীতি কৰি কোনে কি ৰাখিছে কোনে পাকঘৰত কি ৰান্ধিছে কোনে কি খাইছে কাৰ ঘৰত কি বনাইছে এইবোৰ বাদ দিয়ক মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছে বৰ্তমান সময়ত ৰেজাউল কৰিম চৰকাৰে তেওঁ কৈছে যে মই ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো তেওঁ সকলো জাতি জনগোষ্ঠীক সমন্বয়েৰে আগুৱাই যাবলৈ দিয়ক এই মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ক'লে যে কোনো পধ্যে এগৰাকী মুখ্যমন্ত্ৰী এনেকুৱা কৰাটো শোভা নাপায় নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰেজাউল কৰিম চৰকাৰে কোনে কি মাংস খাব কি নাখাব সেয়া মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় মুখ্যমন্ত্ৰী এগৰাকীয়ে এইবোৰ বিষয় চাব নালাগে তেওঁ বেলেগকৈ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ৰাস্তা ঘাট নিৰ্মাণৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে হাস্পতালৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীক কেনেকৈ আগুৱাই যাব লাগে সেই বিষয়টোত ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে অসমখনৰ ব্যৱস্থাটো সুব্যৱস্থা কৰাৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ৭১ৰ পিছত অহা বাংলাদেশী বিতৰণৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে অসমক ৫খন ৰাজ্যৰ অন্যতম কৰি তোলক কিন্তু কোনে কি খাব এই ৰাজনীতি কৰিব নালাগে মাংসৰ ৰাজনীতি কোনে কি ৰাখিছে কোন পাকঘৰত সোমাইছে কোনে কি ৰান্ধিছে এইবোৰ বাদ দিয়ক মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেধৰণে কৈছে ৰেজাউল কৰিম চৰকাৰে তেওঁ সকলো জাতি জনগোষ্ঠীক সমন্বয়েৰে আগুৱাই যাবলৈ দিয়ক ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য ৰেজাউল কৰিম চৰকাৰে কি কৈছে এই মুহূৰ্তত শুনাব বিচাৰিছো মই আসলতে এইবিলাক বিষয় লৈ মাংসৰ বিষয় লৈ আসলতে আমচু এটা সামাজিক দায়বদ্ধ সংগঠন এইবিলাক লৈ আসলতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই কিন্তু এটা কথা অসমবাসী ৰাইজ শদিয়াৰ পৰা ধুবুৰী বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ৰাইজে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে নিত্য নতুন এটাকে নাটক ৰচনা কৰে কাৰণ এইবিলাক কথা তেওঁলোকে নাজানে নেকি তেওঁলোকে ক'ত মাংস খায় মাংস বিক্ৰী কৰে আৰু কোনে কি খাব কোনে কেনেকৈ থাকিব সেইবোৰ মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় মুখ্যমন্ত্ৰী উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী উচ্ছেদিতক পুনৰ সংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ৭১ৰ পিছত থকা বাংলাদেশীখিনি বিতৰণ কৰা ৰাজনীতি কৰক মুখ্যমন্ত্ৰী অসমখন ৫খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ ৰাজনীতি কৰক এই মাংসৰ ৰাজনীতি কৰি কোনে কি খাইছে কোনে কোন পাকঘৰত কি ৰাখিছে এইবোৰ কথা বৰ্তা কৈ অসমৰ পৰিস্থিতি উত্তাল কৰি আচলতে পাব কি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ মই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন সমমৰ্যাদা সমবিকাশ আৰু সকলোকে সমন্বয়েৰে লৈ ৰাজ্যখন আগুৱাই লৈ যাওক এইবোৰ কথা বতৰা কৈ কিন্তু মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা আৰু গৰিমা সেইটো কিন্তু লাঘৱ কৰিছে শুনিবলৈ পালে ৰেজাউল কৰিম চৰকাৰৰ ভাষ্যতে এনেধৰণে মন্তব্য কৰিছে কোনে কি ৰাজনীতি
কৰিব সেই কথাতে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী এগৰাকী আচলতে উন্নয়নৰ ৰাজনীতিহে কৰিব লাগে মুখ্যমন্ত্ৰী এগৰাকীয়ে মাংসৰ ৰাজনীতি কৰিব নালাগে এনেধৰণে ক'লে ৰেজাউল কৰিম চৰকাৰে কোনে কি মাংস খাব কোনে কি নাখাব এইবোৰ ৰাজনীতি মুখ্যমন্ত্ৰী এগৰাকীয়ে কৰিব নালাগে সেয়া মুখ্যমন্ত্ৰীৰ বিষয় হ'ব নালাগে মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতসকলৰ পুনঃসংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে চাওক যে বৰ্তমান সময়ছোৱাত অসমত সঁচাকৈয়ে বাংলাদেশী ক'ত আছে মুখ্যমন্ত্ৰীয়ে চাওক ৭১ৰ পিছত অহা বাংলাদেশী বিতৰণ কেনেকৈ কৰিব লাগে এইবোৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে অসমক ৫খন ৰাজ্যৰ অন্যতম কৰি তোলক মুখ্যমন্ত্ৰীয়ে অসমখনক আগুৱাই নিবলৈ ৰাজনীতি কৰকচোন কোনে কি মাংস খাব এইটো ৰাজনীতি আকৌ কিয় মাংসৰ ৰাজনীতি কৰি কোনে কি ৰাখিছে কোন পাকঘৰত সোমাইছে কোনে কি ৰান্ধিছে এইবোৰ বাদ দিয়ক মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ বুজক যে কি ৰাজনীতি তেওঁ কৰিব লাগে তেওঁ সকলো জাতি জনগোষ্ঠীক সমন্বয়ৰে আগুৱাই লৈ যাওক বুলি আহ্বান জনাইছে আমছুৱে আহ্বান জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ক'লে যে অসমত বৰ্তমান সময়ছোৱাত নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলি থকা অভিযান যথেষ্ট বেয়া হৈছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰেজাউল কৰিম চৰকাৰে কোনে কি মাংস খাব কি নাখাব সেয়া মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে উন্নতি কেনেকৈ কৰিব লাগে অসমখনৰ সেই ৰাজনীতি কৰকচোন মুখ্যমন্ত্ৰীয়ে অসমখন আগুৱাই লৈ যাওক এই ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে আগুৱাই যাব কেনেধৰণে প্লেচমেণ্ট পাব এইবোৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতসকলৰ পুনঃসংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত চলি থকা উচ্ছেদৰ ক্ষেত্ৰত কি ৰাজনীতি কৰিব লাগে সেয়া চাওক মুখ্যমন্ত্ৰীয়ে ৭১ৰ পিছত অহা বাংলাদেশী বিতৰণৰ ব্যৱস্থা কৰক কিন্তু কোনে কি মাংস খাব এইবোৰ ৰাজনীতি কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে অসমক ৫খন ৰাজ্যৰ অন্যতম কৰি তোলক অসমখনক আগুৱাই লৈ যাওক অসমখনক ডেভেলপমেণ্টৰ ব্যৱস্থা কৰক মাংসৰ ৰাজনীতি কৰি কোনে কি ৰাখিছে কোন পাকঘৰত সোমাইছে কি ৰান্ধিছে সেয়া বাদ দিয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ বুজক তেওঁ এনেকুৱা ৰাজনীতি কৰিব নালাগে তেওঁ সকলো জাতি জনগোষ্ঠীক সমন্বয়ৰে আগুৱাই লৈ যাওক এনেধৰণে মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কি কৈছে পুনৰ শুনক বিষয়টো এটা নাটক মই আচলতে এইবিলাক বিষয় লৈ মাংসৰ বিষয় লৈ আচলতে আমছু এটা সামাজিক দায়বদ্ধ সংগঠন এইবিলাক লৈ আচলতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই কিন্তু এটা কথা অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰী বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ৰাইজে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে নিত্য নতুন এটাকে নাটক ৰচনা কৰে কাৰণ এইবিলাক কথা তেওঁলোকে নাজানে নেকি তেওঁলোকে ক'ত মাংস খায় মাংস বিক্ৰী কৰে আৰু কোনে কি খাব কোনে কেনেকৈ থাকিব সেইবোৰ মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় মুখ্যমন্ত্ৰী উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী উচ্ছেদিতক পুনঃসংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ৭১ৰ পিছত থকা বাংলাদেশীখিনি বিতৰণ কৰা ৰাজনীতি কৰক মুখ্যমন্ত্ৰী অসমখন ৫খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ ৰাজনীতি কৰক এই মাংসৰ ৰাজনীতি কৰি কোনে কি খাইছে কোনে কোন পাকঘৰত কি ৰাখিছে এইবোৰ কথা বৰ্তা কৈ অসমৰ পৰিস্থিতি উত্তাল কৰি আচলতে পাব কি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ মই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন সমমৰ্যাদা সমবিকাশ আৰু সকলোকে সমন্বয়ৰে লৈ ৰাজ্যখন আগুৱাই লৈ যাওক এইবোৰ কথা বতৰা কৈ কিন্তু মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা আৰু গৰিমা সেইটো কিন্তু লাঘৱ কৰিছে গোটেই বিষয়টো এটা নাটক মই আচলতে এইবিলাক বিষয় লৈ মাংসৰ বিষয় লৈ আচলতে আমছু এটা সামাজিক দায়বদ্ধ সংগঠন এইবিলাক লৈ আচলতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই কিন্তু এটা কথা অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰী বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ৰাইজে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে নিত্য নতুন এটাকে নাটক ৰচনা কৰে কাৰণ এইবিলাক কথা তেওঁলোকে নাজানে নেকি তেওঁলোকে ক'ত মাংস খায় মাংস বিক্ৰী কৰে আৰু কোনে কি খাব কোনে কেনেকৈ থাকিব সেইবোৰ মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় মুখ্যমন্ত্ৰী উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী উচ্ছেদিতক পুনঃসংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ৭১ৰ পিছত থকা বাংলাদেশীখিনি বিতৰণ কৰা ৰাজনীতি কৰক মুখ্যমন্ত্ৰী অসমখন ৫খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ ৰাজনীতি কৰক এই মাংসৰ ৰাজনীতি কৰি কোনে কি খাইছে কোনে কোন পাকঘৰত কি ৰাখিছে এইবোৰ কথা বৰ্তা কৈ অসমৰ পৰিস্থিতি উত্তাল কৰি আচলতে পাব কি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ মই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন সমমৰ্যাদা সমবিকাশ আৰু সকলোকে সমন্বয়ৰে লৈ ৰাজ্যখন আগুৱাই লৈ যাওক এইবোৰ কথা বতৰা কৈ কিন্তু মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা আৰু গৰিমা সেইটো কিন্তু লাঘৱ কৰিছে গোটেই বিষয়টো এটা নাটক মই আচলতে এইবিলাক বিষয় লৈ মাংসৰ বিষয় লৈ আচলতে আমছু এটা সামাজিক দায়বদ্ধ সংগঠন এইবিলাক লৈ আচলতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই কিন্তু এটা কথা অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰী বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ৰাইজে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে নিত্য নতুন এটাকে নাটক ৰচনা কৰে কাৰণ এইবিলাক কথা তেওঁলোকে নাজানে নেকি তেওঁলোকে ক'ত মাংস খায় মাংস বিক্ৰী কৰে আৰু কোনে কি খাব কোনে কেনেকৈ থাকিব সেইবোৰ মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় মুখ্যমন্ত্ৰী উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী উচ্ছেদিতক পুনঃসংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ৭১
একাত্তৰৰ পিছত থকা বাংলাদেশীখিনি বিতৰণ কৰা ৰাজনীতি কৰক মুখ্যমন্ত্ৰী অসমখন 5খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ ৰাজনীতি কৰক এই মাংসৰ ৰাজনীতি কৰি কোনে কি খাইছে কোনে কোন পাকঘৰত কি ৰাখিছে এইবোৰ কথা বৰ্তা কৈ অসমৰ পৰিস্থিতি উত্তাল কৰি আচলতে পাব কি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ মই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন সমমৰ্যাদা সমবিকাশ আৰু সকলোকে সমন্বয়েৰে লৈ ৰাজ্যখন আগুৱাই লৈ যাওক এইবোৰ কথা বতৰা কৈ কিন্তু মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা আৰু গৰিমা সেইটো কিন্তু লাঘৱ কৰিছে গোটেই বিষয়টো এটা নাটক মই আচলতে এইবিলাক বিষয় লৈ এই মাংসৰ বিষয় লৈ আচলতে আমচু এটা সামাজিক দায়বদ্ধ সংগঠন এইবিলাক লৈ আচলতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই কিন্তু এটা কথা অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰী বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ৰাইজে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে নিত্য নতুন এটাকে নাটক ৰচনা কৰে কাৰণ এইবিলাক কথা তেওঁলোকে নাজানে নেকি তেওঁলোকে ক'ত মাংস খায় মাংস বিক্ৰী কৰে আৰু কোনে কি খাব কোনে কেনেকৈ থাকিব সেইবোৰ মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় মুখ্যমন্ত্ৰী উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ছাত্ৰসকলৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী উচ্ছেদিত পুনৰ সংস্থাপনৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী ৭১ পিছত থকা বাংলাদেশীখিনি বিতৰণ কৰা ৰাজনীতি কৰক মুখ্যমন্ত্ৰী অসমখন 5খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ ৰাজনীতি কৰক এই মাংসৰ ৰাজনীতি কৰি কোনে কি খাইছে কোনে কোন পাকঘৰত কি ৰাখিছে এইবোৰ কথা বৰ্তা কৈ অসমৰ পৰিস্থিতি উত্তাল কৰি আচলতে পাব কি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ মই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন সমমৰ্যাদা সমবিকাশ আৰু সকলোকে সমন্বয়েৰে লৈ ৰাজ্যখন আগুৱাই লৈ যাওক এইবোৰ কথা বতৰা কৈ কিন্তু মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা আৰু গৰিমা সেইটো কিন্তু লাঘৱ কৰি